পথাৰখন এইফালে নদী আছে ইমান কুঁৱলী মাৰিছে চকচোন এইফালে মানে আছে এখন ধান ৰখীয়া হাতিয়াৰ হয় দেখিছেনে এইবিলাকে হাতিয়াৰ ৰাতি ধান ৰখিবলৈ দেই ভালকৈ থৈ ল'ম দেই এইটো কি কাৰণে সেইটো কৈ দিয়া সেইটো একে কৈ দিয়া কৈ দিয়া না সেইটো হাতী পকৰ ৰঙা কৰা বস্তু এইবিলাক দেখিছে নহয় ইয়াতে মানে তামুলী গাঁৱত ধান ৰখীয়া এইটো টঙি হয় ৰাতি বুলি ডাঙৰীয়াসকল আহে যে ধান খাবলৈ সেইকাৰণে ৰখে আৰু তেওঁলোকক খেদাবৰ কাৰণে তাত ইমান মানুহ আছোঁ আমি ফয়জীৱন্ত মানুহ আছোঁ গাঁৱৰ মানুহ আছোঁ ৰখিবৰ কাৰণে এইবিলাকেই আৰু আমাৰ হাথিয়াৰ পুত্ৰ আৰু কি হ'ব আৰু ডাঙৰীয়াক মানে নমস্কাৰ কৰি যেন তেনেকৈ পঠিয়াব লাগিব আৰু তেওঁলোকক এনেকৈ আৰু ইয়াত চলি আছে আৰু ধান পকিছে এতিয়া দাইছে লাহে লাহে মানুহে আৰু লাগিব 20-25 দিনমান দেখিছে ন ৰঙা চাহ খাই আছোঁ তিতা চাহ খাই আছে এতিয়া ৰাতি ৰাতি তিতা চাহ খালে টোপনিটো নধৰে যে বহুত ডাঙৰ পথাৰখন এইফালে নদী আছে ইমান কুঁৱলী মাৰিছে চকচোন এইফালে মানে দেখিয়ে নাপায় দেখিছেনে কিমান কুঁৱলী মাৰিছে এই দাখনি এটা টচে আৰু তেনেকৈ আমাৰ ডিপাৰ্টমেণ্টে চলি আছোঁ আৰু উপায় নাই কি কৰিব এতিয়া নহয় জানো চৰকাৰে আমাক এইটোৱে দিছে আৰু চাই থাকিব আপুনি ভিডিঅ'টো চাব দেই কিমান কষ্ট মষ্ট ইয়াত ধান ৰখিবলগীয়া হৈছে আমি এতিয়া বেলেগ এটা কেম্পত গৈছিলোঁ সেইটো কেম্পৰ পৰা এইটো কেম্পত আছে পূৰা ধাননি কিনাৰে কিনাৰে কেম্পত মানে টঙি লগাই লগাই 4-5টাকৈ মানুহ আছে তেনেকৈ ৰখীয়া হৈছে আৰু ধাননিখিনি এয়া চক টঙি ঘৰত চবে চাহ পানী খাই খাই টোপনিয়াই ধান ৰখি আছে দেখিছে নাই আটা চাহ পানী খাইছ ন চাহ পানী খাইছ ন উপায় নাই আৰু ন টোপনি ধৰে ন এই চাৰিওফালে জংঘল সেইফালে দেখিছে নহয় সেইফালে বনাঞ্চলখন আছে জংঘলখন এইফালে আছে মানে ডিগবৈ অঞ্চলৰ এখন বনাঞ্চল হয় আপাৰ দিহিং বনাঞ্চল বুলি কয় তাৰ পৰা এইফালে আছে এইফালে আমাৰ কাকজান বনাঞ্চল মাজতে আছে পথাৰখন পথাৰখন ধাননি পথাৰখন আছে আৰু গতিকে আমিও তেওঁলোকক অকণমান সহায় কৰিবলৈ আহিলোঁ আৰু চাৰিওফালে টহলদাৰী কৰিব লাগে ন এইফালেও কৰিব লাগে কৈলামাটি ফালে যাব লাগে টোকনি ফালে যাব লাগে কেতিয়াবা কাকজানো যাব লাগে গতিকে আহিলোঁ আৰু দেখিছানে মাথাত কি টৰ্চ লৈছে জ্বলাই দিয়াচোন টৰ্চটো চাওঁ সেইটো দেখিছা নহয় মাথাত জ্বলাই লৈ মানে এইটো জ্বলাই পিনি মানে ডাঙৰীয়া খেদাই যাব পাৰে মানে এইটো জ্বলাই লয় ন এইটো জ্বলাই লয় ন জ্বলাই নেদেখায় বাৰু জ্বলাই লয় ন দেখিছে নহয় কিছুমান হাতী আছে এইটো জ্বলাই ললেও এইটো চুবাই দিয়ে বদমাছ হাতী আহে সেইটো কাৰণে আমাৰ অলপ ভয় লাগে হ'লেও উপায় নাই ধানটো ৰখাবই লাগিব হয় ন আচ্ছা এইবিলাক কেঁহি কি ভাতো চৌ ভাত বনাই খোৱা ন বনাই খাব লাগে গোটেই দিনটো ৰাতিও থাকিবই লাগে নহয় থাকিবই লাগে ন এয়া দেখাইছে দেখিছে নহয় আপোনালোকে ইয়াতে চাহ পানী বনাই পিনি খাই আৰু উপায় নাই আৰু এতিয়া তিতা চাহ পানী খাইছে কানিয়া নিচিনাকৈ ন কানিয়া মানুহ নিচিনাকৈ সেয়া চাওকচোন উপায় নাই কলিজা কোলা পৰিব আৰু ন পেটৰ টাউনাততো ৰখিবই লাগিব ধান ন ৰখিবই লাগিব হয় হয় টোপনি আহে হয় 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 এইখন চাংখনতে অকণমান মানে বাগৰ মাৰে তেওঁলোকে আৰু সেইখন দেখাই দিছে চাওক দেখিছেনে ঠিক আছে বাৰু দেই কিমান কষ্ট চাবচোন এওঁলোকক দেখালোঁ আৰু এই পথাৰত নিজানৰ টঙি ঘৰ দেই।